ভোট দিবলৈ আহিল দৰা গোৰেশ্বৰৰ শুক্লাই চেৰফাং সমষ্টিত দেখা গ'ল এই ব্যতিক্ৰমী পৰিৱেশ ভোলাঝাৰ বঙালীপাৰা হাইস্কুল ভোট কেন্দ্ৰত ভোটদান কৰিবলৈ উপস্থিত হ'ল এজন দৰাৰ হাজাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে উপস্থিত হ'ল গকুল পৌডেল নামৰ এজন যুৱক নিজৰ বিয়াৰ দিনটোতেই ভোট গ্ৰহণ সম্পন্ন হোৱা স্বত্তেও ভোট দিয়াৰ সুযোগ নেহেৰুৱালে দৰাৰ উপস্থিতিয়ে যেন ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি কৰিলে ভোট কেন্দ্ৰটোত সুদীৰ্ঘ 17 বছৰৰ মূৰত ভোটদান হয় দৰং জিলাৰ বামুণঝাৰ গাঁৱৰ প্ৰায় 1400 ভোটাৰে সুদীৰ্ঘ 17 বছৰৰ মূৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ গোৰেশ্বৰ সমষ্টিৰ ধুনাৰতল জনজাতীয় প্ৰাথমিক বিদ্যালয়ত ভোট দিলে এইসকল লোকে অন্যায়ভাৱে অবড়ো অধ্যুষিত বামুণঝাৰ গাঁৱক বিটিএডিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত ইমান দিনে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত আছিল গাঁওবাসী শেহতীয়া বিটিআৰ চুক্তিৰ পাছত গাঁওখন কৰ্তন হোৱাৰ আশাৰে ভোট দিবলৈ আহিল লোকসকল আমি যিখন বড়ো একৰ্ড আছিল বড়ো একৰ্ডৰ বিপৰীত দিশত আমাৰ গাঁওখন অন্তৰ্ভুক্ত হৈছিল অবৈধভাৱে কাৰণ বড়ো একৰ্ডৰ যিটো চুক্তি সেই চুক্তিৰ আধাৰত আমি নপৰোঁ আৰু তাৰ প্ৰতিবাদতে আমি যোৱা 17 বছৰে আমি ভোটদানৰ পৰা আঁতৰি আছিলোঁ আৰু শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে যিখন আয়োগ গঠন কৰি দিছে মানে বিটিআৰৰ পৰা গাঁও কৰ্তন আয়োগ সেই আয়োগৰ দিহা পৰামৰ্শ মৰ্মে আমি এইবাৰ ভোট দিয়াৰ সিদ্ধান্ত লৈছোঁ একেলগে ভোটদান বিপিএফ বিজেপি প্ৰাৰ্থীৰ আক্ৰমণাত্মক প্ৰচাৰ অভিযানৰ অন্তত একেটা কেন্দ্ৰত একেলগে ভোট দিলে দুটা পৰিষদীয় সমষ্টিৰ দুজন প্ৰাৰ্থীয়ে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰিলে দৰঙাজুলি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দেৱেন বড়ো আৰু গয়বাৰী সমষ্টিৰ বিপিএফ প্ৰাৰ্থী সন্দীপ চৌধুৰীয়ে উল্লেখ্য যে নিৰ্বাচনৰ আগনিশা বিভিন্ন স্থানত সংঘটিত হ'ল বিক্ষিপ্ত হিংসাত্মক ঘটনা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ